প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। আৰু যদি আপোনালোকে আগত চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গ'ল। কেনেকৈ আপোনালোকে জানিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই, বা আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব চৰকাৰী ঘৰৰ লিষ্টটো, আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এতিয়া নিজে জানিব পাৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYC.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। ইয়াত চাব ফাৰ্ষ্ট চাব দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো অপশ্যন অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ABCD অপশ্যন দিয়া আছে। ইয়াত যিহেতু বহুতো অপশ্যন দিয়া আছে, ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 4 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি। এতিয়া আপোনালোকে এপৰ 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, FTO ট্ৰানজেকশ্যন চামাৰি। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত বহুতো অপশ্যন অলৰেডি ছিলেক্ট কৰা আছে, ছিলেক্ট কৰিব নালাগে। তলত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব, ষ্টেট, ডিষ্ট্ৰিক্ট আৰু ব্লকৰ নাম। তাৰপিছত আপোনালোকে এতিয়া ছিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত এইটো অপশ্যন অপেন হৈ যাব। এতিয়া আপোনালোকে অলপমান তলত চাব, ইয়াত চাব, ইয়াত আহি যাব চেণ্ড টু বেংক। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, আৰু তলত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত কিন্তু আপোনাৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ আহি যাব। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে, কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ চেক কৰিব সেইটো দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ FTO নম্বৰ, ইয়াত আপোনাৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয়, আপোনালোকে ইয়াত চাই ল'ব, ইয়াত বহুতো FTO নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, তাৰপিছত আপোনাৰ ফুল নেম আহি যাব, তাৰপিছত আপোনালোকে আপোনাৰ যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নেমটো আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ব্ৰাঞ্চৰ কোড নম্বৰটো আহি যাব, তাৰপিছত আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে আৰু কোনটো কিস্তি সোমাইছে, ইয়াত কিমান তাৰিখে হৈছে ডেটটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যিহেতু আপোনালোকে ইয়াত আপোনাৰ FTO নম্বৰটো চেক কৰিব লাগে। কেনেকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰটো চেক কৰিব যে আপোনালোকৰ FTO নম্বৰ কোনটো হয় সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাব পাৰিব, আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আপোনালোকে এনেকুৱাকৈ চেক কৰিব পাৰিব। এতিয়া আপোনাৰ FTO নম্বৰটো কেনেকৈ চেক কৰিব যে আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত বহুতো অপশ্যন দিয়া আছে। ইয়াত চাব, ইয়াত যিটো 5 নম্বৰ অপশ্যন দিয়া আছে ষ্টেক হোল্ডাৰ্ছ, ইয়াত চাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ষ্টেক হোল্ডাৰ্ছ। এতিয়া ইয়াত এইটো অপশ্যন অপেন হৈ যাব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব
IAY PMAYC বেনিফিচিয়াৰী এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব ফাৰ্ষ্ট আহি যাব আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰ আপোনালোকে ইয়াত যেটো আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আইডি নম্বৰ ইয়াত বহাই দিব যদি আপোনালোকে আপোনাৰ ঘৰৰ আইডি নম্বৰ নাজানে লিষ্টটো চেক কৰিব তাত কিন্তু আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰ দিয়া আছে ইয়াত ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰটো বহাই দিব আৰু এই ফলত চাব দিয়া আছে কেপচা এতিয়া আপোনালোকে ইয়াত যি কেপচা আহিছে কেপচাটো হেতু ঘৰত বহাই দিব ইয়াত বহাই দিব আপোনাৰ ঘৰৰ আইডি নম্বৰ বহাই দিব ইয়াত কেপচাটো বহাই দিব তাৰ পিছত আপোনালোকে এতিয়া সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব ইয়াত কিন্তু আপোনাৰ ডিটেইলছ সকলো শো কৰিব ফাৰ্ষ্ট আহি যাব আপোনাৰ এড্ৰেছ তাৰ পিছত আপোনাৰ ফুল নেম আহি যাব তাৰ পিছত তলত চাব ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ আহি যাব তাৰ তলত চাব ইয়াত আপোনাৰ ঘৰৰ ষ্টেচন আইডি নম্বৰ আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ এপ্ৰি নম্বৰটো কোনটো হয় আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ এপ্ৰি নম্বৰটো চাই লৈ তাত যে আপোনালোকে চেক কৰি ক্লিক কৰিব তাত সকলো শো কৰিব আপোনালোকে এনেকুৱাকৈ আপোনাৰ ঘৰৰ এপ্ৰি নম্বৰটো চেক কৰিব লাগিব যদি আপোনালোকৰ লিষ্টত নাম আহিছে আপোনালোকে এতিয়া ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰক আৰু এমাউণ্টটো চেক কৰক আৰু এনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এপ্ৰি নম্বৰটো চেক